চাহ জনগোষ্ঠীৰ বাবে কেইবাটাও ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চাহ জনগোষ্ঠীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বৰ্তমানৰ চৰকাৰখনে কি কৰিছে সেয়া মুখ্যমন্ত্ৰী গৰাকীয়ে অৱগত কৰিলে। একেটা সময়তে চাহ জনগোষ্ঠীৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰে কেইবাটাও ঘোষণা। কংগ্ৰেছৰ সময়ত চাহ বাগিচাৰ শিক্ষাক প্ৰাথমিক পৰ্যায়তে আবদ্ধ কৰি ৰখা হৈছিল। মই নকওঁ যে তেওঁলোকে আৰম্ভণি কৰা নাছিল, নিশ্চিতভাৱে আৰম্ভণি কৰিছিল, কিন্তু স্বাধীনতাৰ ৭৫ বছৰ পিছতো চাহ বাগিচাত LP স্কুলক বাদ দি হাইস্কুল বা হায়াৰ ছেকেণ্ডাৰী স্কুল পতাৰ কথাটো ৭৫টা বছৰ কংগ্ৰেছৰ চৰকাৰৰ দিনত ভাবিব পৰা হোৱা নাছিল। আমি যেতিয়া সমীক্ষা কৰিছিলো তেতিয়া আমি দেখা পাইছিলো যে যদি হাইস্কুল স্থাপন নহয় তেতিয়াহ'লে শিক্ষিত যুৱক যুৱতীৰ সংখ্যা সীমিত হৈ থাকিব। হাইস্কুলৰ পিছত আমি হায়াৰ ছেকেণ্ডাৰী পাতিব লাগিব আৰু কলেজত আৰু বিশ্ববিদ্যালয়ত চাহ বাগিচাৰ ল'ৰা ছোৱালী পঢ়াৰ এটা সুকীয়া সুবিধা অন্তত ১০-১৫ বছৰলৈকে আমি ৰাখিব লাগিব। এই প্ৰক্ৰিয়াৰ আলম লৈ আমি প্ৰথম অসমত আৰম্ভ কৰিলো যে আমি বাগিচাসমূহত আদৰ্শ হাইস্কুল নিৰ্মাণ কৰিম। আজি আমাৰ বাবে সৌভাগ্য যে অসমত ১০০খন চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীৰ বাবে হাইস্কুল নিৰ্মাণ হৈছে আৰু জানুৱাৰী মাহত আমি আৰু ১০০খন হাইস্কুলৰ কাম আমি আৰম্ভ কৰিম। ৮০০ চাহ বাগিচাৰ বিপৰীতে ২০০ হাইস্কুল মানে ৪খন চাহ বাগিচাৰ মাজত এখন আমি হাইস্কুল পাব পৰা হৈছো। আমি মনটো আৰু খোলা ৰাখিছো যে যদি প্ৰয়োজন হয় আমি আৰু ১০০ হাইস্কুল আমি নিৰ্মাণ কৰিম যদি আমি ছাত্ৰ ছাত্ৰী পাওঁ। হাইস্কুল নিৰ্মাণৰ পিছত আমি শিক্ষা বিভাগে সিদ্ধান্ত লৈছিলো যে তাত আমি হায়াৰ ছেকেণ্ডাৰীও একেলগে খুলিম যাতে ল'ৰা ছোৱালী ড্ৰপ আউট হ'ব নালাগে ক্লাছ 12লৈকে। আৰু তাৰ পিছত কলেজসমূহতো আমি বিশেষকৈ বাগিচা থকা কলেজসমূহত আমি চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীৰ বাবে আসন সংৰক্ষণ কৰিম যাতে তেওঁলোকে নিশ্চিতভাৱে কলেজত পঢ়িবলৈ পায়। এই প্ৰক্ৰিয়াৰ আলম লৈ আগবাঢ়োতে সমস্যা সন্মুখত আহিলে সমাধানৰ ৰাস্তা পোৱা যায়। আমি দেখা পাইছিলো যে বাগিচাৰ বিদ্যালয়সমূহত বাগিচাৰ ভাষা কোৱা শিক্ষকৰ প্ৰয়োজনীয়তা আছে, কাৰণ আধুনিক শিক্ষা আৰু চাহ বাগিচাৰ ল'ৰা ছোৱালীয়ে পঢ়া আমাৰ যিটো ঘৰত ব্যৱহাৰ কৰা ভাষা এই দুইটাৰ মাজত এডাল সাঁকো হ'ব লাগিব যাতে ক্ৰমান্বয়ে আমি নিজৰ ভাষাৰ পৰা আধুনিক যিটো চৰকাৰী শিক্ষানুষ্ঠানত ইংৰাজী অসমীয়া যি মিডিয়াম নহওক তালৈকে ট্ৰান্সফৰ্ম কৰিবৰ কাৰণে আমাক সাঁকোৰ প্ৰয়োজন হ'ব, দলঙৰ প্ৰয়োজন। আৰু এই দলংবিলাক হ'ল চাহ বাগিচাৰ যুৱক যুৱতীক আমি শিক্ষক কৰি সেই দলংডাল আমি নিৰ্মাণ কৰিব লাগিব। সেই চিন্তাৰ পৰাই আৰম্ভ হ'ল যে আমি শিক্ষকক চাহ বাগিচাৰ যিসকল যুৱক যুৱতী ইতিমধ্যে শিক্ষিত হৈছে আমি চাকৰিত তেওঁলোকৰ বাবে ৩% পোষ্ট আমি ৰিজাৰ্ভেশ্যন কৰিম। কেবিনেটত আলোচনা হওঁতে আমি আগবাঢ়ি গৈ সিদ্ধান্ত ললো যে অকল শিক্ষক নহয় প্ৰতিটো তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰিতে আমি চাহ বাগিচাৰ যুৱক যুৱতীক ৩% আমি সংৰক্ষণ দিম। আদিবাসী চাহ জনগোষ্ঠীক সকলোকে